নমস্কাৰ মৰমৰ ছাত্ৰ ছাত্ৰীসকল মই পুনৰ আজি ষষ্ঠ শ্ৰেণীৰ গণিতৰ পাঠ আৰম্ভ কৰিবলৈ লৈছিলোঁ। যোৱাকালি মই তোমালোকক বিভাজ্যতা নিৰ্ণয়ৰ কেইটামান নিয়ম মই দিছিলোঁ। সেয়া আছিল 2ৰে বিভাজ্য, 3ৰে বিভাজ্য, 4ৰে বিভাজ্য, 5ৰে বিভাজ্য আৰু 6ৰে বিভাজ্য কেনেকৈ হয় এই বিষয়ে। আজি মই তাৰ পাছৰ পৰ্যায়টোলৈ যাব বিচাৰিছোঁ। গতিকে তোমালোকে সাজু হৈ লোৱা আৰু কথাবোৰ খুব মনোযোগেৰে শুনিবা। মই ওপৰত লিখি লৈছোঁ ক্লাছ 6 মেথছ। হাতেৰে বিভাজ্য হোৱাৰ নিয়ম আজি মই শিকাম। হাতেৰে বিভাজ্য হোৱা নিয়ম। সংখ্যা এটা হাতেৰে বিভাজ্য হ'বনে নহয় তাক আমি কেনেকৈ নিৰ্ধাৰণ কৰিম। প্ৰথমে আমি এটা সংখ্যাই লিখি লওঁ। সেই সংখ্যাটো ধৰা 2 2 7 1 9 8 9 1 2 7 8। এইটো এটা বৰ ডাঙৰ সংখ্যা এটা মই লিখি লৈছোঁ। এই সংখ্যাটো এতিয়া হাতেৰে বিভাজ্য হ'বনে নহয় আমি কেনেকৈ নিৰ্ধাৰণ কৰিম। প্ৰথমে কি কৰিব লাগিব, সোঁফালৰ পৰা মানে এই সোঁফালৰ পৰা বাওঁফাললৈ তিনিটা সংখ্যাৰ গোট। এইটো ধৰা A, আকৌ তিনিটা গোট, এইটো B, এইটো C। এয়া যদিও তিনিটা নহ'ল তাক আমি এটা গোট বুলি ধৰিম। এতিয়া এটা গোট এৰি এটা এৰ পাছত চিটো আহিব, যোগ কৰা 2 7 8। ধৰিব পাৰিছেনে সংখ্যাবিলাক। তাৰ পাছতে এটো ল'লোঁ, এ গোটটো, বিটো এৰিব লাগিব, চিটো ল'লোঁ 7 1 9। এতিয়া যোগ কৰিলে কিমান হ'ব, 8 9 17 7 উকলিলে 1 7 8 1 9 9 997। তাৰপিছতে বি আৰু ডি গ্ৰুপটো থাকি গ'ল, এই দুটা আমি যোগ কৰিব লাগিব 8 9 1 22। 9 1 10 0 1 2 3 3 হ'ব লাগিব, এইটো মোৰ ভুল হৈছে, এইটো 3 9 2 11 1 উকলিলে 1 9 913। এইটো 3 দেই। এটাকৈ এটা গ্ৰুপ এৰিবলৈ, তিনিটাকৈ অংক লৈ এটা গ্ৰুপ কৰিলোঁ। এইটো এটা, এইটো এটা, এইটো এটা, তাৰে এটা গ্ৰুপ লৈছোঁ, এইটো এৰি এইটো, আকৌ যদি থাকে সেইটো এৰি তাৰ পাছতো, এনেধৰণে আমি এই গ্ৰুপবিলাক যোগ কৰিব লাগিব। এইকেইটা কৰিলোঁ, তাৰপিছত বাকী থকা গ্ৰুপবিলাক যোগ কৰিছোঁ, এইটোৱে যোগ কৰি এই প্ৰথম গ্ৰুপ ডাঙৰটোৰ পৰা সৰুটো বিয়োগ কৰিব লাগে। এতিয়া আমাৰ 9 1
3 তাৰমানে 913 ইয়াৰ পৰা যদি আমি বিয়োগ কৰি দিওঁ ডাঙৰ যোগফলটোৰ পৰা সৰুটো বিয়োগ কৰি দিব লাগে 4 8 এতিয়া যি বিয়োগফল থাকিলে 84টো হৈছে 7ৰ উৎপাদক যদি 84টো এই সংখ্যাটো যদি 7ৰে বাৰ যায় 7 গুণ 7 1 4 7 2 গুণ 14 এনেও জানো আমি 7 12 84 অৰ্থাৎ কি হ'ব তেতিয়াহ'লে এই গোটেই সংখ্যাটো 7ৰে বিভাজ্য হ'ব তাৰ কাৰণে আমি কেইটামান ষ্টেপ কৰি লম 1 নম্বৰ ষ্টেপত কৈছো যে সোঁফালৰ পৰা সংখ্যাটোত থকা সংখ্যাটোৰ অংকবিলাকক তিনিটাকৈ লৈ একোটা গোট তৈয়াৰ কৰা দুই নম্বৰত সোঁফালৰ পৰা আৰম্ভ কৰি এটা গোট লৈ সোঁফালৰ পৰা আৰম্ভ কৰি মানে এইফালৰ পৰা আৰম্ভ কৰি এটা এৰি এটা গ্ৰুপ এটা এৰি লৈ যোগ কৰা 3 নম্বৰত বাকী থাকি অহা গোটকেইটা যোগ কৰা 4 নম্বৰ এই গোট দুটাৰ এই যোগফল দুটাৰ ডাঙৰটোৰ পৰা সৰু সংখ্যাটোক বিয়োগ কৰা যদি বিয়োগফলটো হাতেৰে বিভাজ্য হয়
তেন্তে গোটেই সংখ্যাটো হাতেৰে বিভাজ্য হ'ব। মই আকৌ এবাৰ বুজাই দিছোঁ। প্ৰথমে আমি এটা সংখ্যা ল'লোঁ। সংখ্যাটোৰ সোঁফালৰ পৰা 3টাকৈ অংক লৈ একোটা গোট বনাব লাগে। 1 2 3 এয়া এটা গোট বনালোঁ। তাৰ দ্বিতীয়তে 1 2 3 এয়া এটা গোট বনালোঁ। এনেকুৱাকৈ শেষৰটোত দুটাহে অংক থাকিলে সেই দুটা এটা গোট হ'ব। এতিয়া প্ৰথমে সোঁফালৰ পৰা এই গোটটো ল'লোঁ, তাৰ পাছৰটো এৰি দিলোঁ, তাৰ পাছৰ গোটটো ল'লোঁ। তেনেকুৱাকৈ গৈ থাকিব লাগিব। তাৰ পাছত আকৌ এৰিটো এৰি দিম, ইয়াৰ পাছত থকা গোটটো ল'ম যদি ডাঙৰ হয়, লৈ যোগ কৰিম। পিছত বাকী থাকি অহা গোটকেইটা যোগ কৰিম। এইটো থাকি আহিলে, এইটো থাকি আহিলে, এই দুটা যোগ কৰিলোঁ। এতিয়া এই দুটাৰ ভিতৰত কোনটো ডাঙৰ? এইটো ডাঙৰ। 997 913তকৈ ডাঙৰ। 997 পৰা 913টো বিয়োগ কৰিলোঁ, দেখিলোঁ 84 থাকিলে। 84টো কিহেৰে? হাতেৰে বাৰ যায়। গতিকে এই গোটেই সংখ্যাটো হাতেৰে বাৰ যাব। ঠিক এইটো নিয়মেৰে আমি এটা সংখ্যা হাতেৰে বিভাজ্য হ'ব কি নহ'ব তাক আমি নিৰ্ণয় কৰি ল'ব পাৰোঁ। এতিয়া আমি আহিম অলপ সৰু সংখ্যা হ'লে, যেনে 3টা অংকৰে গঠিত সংখ্যা হ'লে আমি মুখেৰে ক'ব পাৰিম যে কেৱল সংখ্যাটো 3টা অংকৰে গঠিত। তেতিয়াহ'লে আমি কি কৰিম? তেতিয়া আমি হাতেৰে পোনপটীয়াকৈ হৰণ কৰি চায়ে ক'ব পাৰিম বা নেওতাৰ পৰাও ক'ব পাৰিম। আকৌ যদি সংখ্যাটো 2টা অংকৰে গঠিত তেতিয়া সেইটো নেওতাৰ পৰাই হ'ব। গতিকে সেইখিনি কথা ইয়াত আলোচনা নহয়, ডাঙৰ সংখ্যাৰ ক্ষেত্ৰত আমি কৈ আছোঁ। এতিয়া ইয়াৰ পাছতে আহিব 7 নম্বৰত 8ৰে বিভাজ্য হোৱা সংখ্যা। 8ৰে বিভাজ্য হোৱা নিয়ম। কোনো এটা সংখ্যাৰ একক, দশক আৰু শতক এই 3টা স্থানৰ একক, দশক আৰু শতক এই 3টা স্থানৰ অংককেইটাৰে গঠিত সংখ্যাটো যদি 8ৰে বিভাজ্য হয় তেন্তে গোটেই সংখ্যাটো 8ৰে বিভাজ্য হ'ব। ধৰা হওক সংখ্যা এটা লওঁ, 4 1 3 2 0 0। এতিয়া একক, দশক, শতক 200টো 8ৰে বিভাজ্য হ'বনে নহয় বাৰু? তোমালোকে 200ক 8ৰে হৰণ কৰি চোৱাচোন পটাপট। 8 2 গুণ 16, 4 0 8 5 গুণ 40। গতিকে এই 200টো 8ৰে বিভাজ্য হৈছে। গতিকে এই গোটেই সংখ্যাটো 8ৰে বিভাজ্য হ'ব। ঠিক সেইধৰণে আমি আৰু এটা চাওঁ, 4 3 9 0 4। 904টো 8ৰে বিভাজ্য হ'ব নেকি? কৰি চোৱা। 8 9 গুণ 62, 8 1 8, 1 0, 8 2 গুণ 16, 8 এগুণেই যাব, 8 এগুণ 8, 2 4, 8 3 গুণ 24। কি কৰিলোঁ? 8 এগুণ 8, 1 থাকিলে 0 নামি আহিলে, বিয়োগ কৰি 1 পালোঁ, 0 নমাই দিলোঁ। 8 এগুণ 8, 2 থাকিলে ওপৰৰ পৰা 4 আহিলে 24 হ'ল, 8 3 গুণ 24। মানে এইটো 904টো 8ৰে বিভাজ্য হয়। গতিকে গোটেই সংখ্যাটো 8ৰে বিভাজ্য হ'ব। যদি আৰু এটা লওঁ,
এই সংখ্যাটোৰ ক্ষেত্ৰত 946 8 এগুণ 8 8 এগুণ 8 8 8 গুণ 64 2 বাকি অৰ্থাৎ এই সংখ্যাটো 8 ৰে বিভাজ্য নহয় গতিকে এই গোটেই সংখ্যাটো 8 ৰে বিভাজ্য নহব গতিকে আমি ক'ব পাৰো যে এটা সংখ্যা আঠেৰে বিভাজ্য হ'ব যদিহে শেষৰ অংক শেষৰ মানে এই একক দশক শতক এই অংক তিনিটাৰ কথা কৈছো শেষৰ অংক তিনিটাৰে গঠিত সংখ্যাটো 8ৰে বিভাজ্য হয় বা শেষৰ অংক তিনিটা শূন্য হয় মানে শেষৰ অংক তিনিটা শূন্য হ'ব লাগিব 0 0 0 থাকিলে বা নহলে এই তিনিটা অংকৰে গঠিত সংখ্যা কেইটা যদি মানে এনেকুৱা 469000 মানে এই সংখ্যাটো এই শেষৰ অংক কেইটা তিনিটা শূন্য আছে গতিকে ই 8ৰে বিভাজ্য হ'ব বা নহলে এই অংক তিনিটাৰে গঠিত যিটো সংখ্যা সেই সংখ্যাটো যদি 8ৰে বিভাজ্য হয় এটো আৰু এটোৰ দৰে তেতিয়াহলে সংখ্যাটো 8ৰে বিভাজ্য হ'ব এতিয়া আমি 9ৰে বিভাজ্য হোৱাৰ নিয়ম কি এটো আমি চাম 9ৰে বিভাজ্য হোৱা নিয়ম এটা সংখ্যা 9ৰে বিভাজ্য হ'ব যদিহে সংখ্যাটোৰ অংককেইটাৰ যোগফল 9ৰে বিভাজ্য হয় ধৰা হওক 4 5 6 3 দিলো কাটি দিছো মই 4 5 6 3 এই সংখ্যাটোৰ অংক কেইটা চোৱাচোন 4 যোগ 5 যোগ 6 যোগ 3 যোগফল কিমান হ'ব 5 4 9 6 3 9 9 9 18 হ'ব 18 টো 9ৰে বিভাজ্য তেনেকুৱাকৈ মই বেছি আৰু এক্সাম্পল নিদিও যদি সংখ্যাটো এটো সংখ্যা ললো 4563 এই 4563 সংখ্যাটোৰ অংককেইটাৰ যোগফলটো 9ৰে বিভাজ্য হৈছে অৰ্থাৎ 18 হৈছে গতিকে এই গোটেই সংখ্যাটো 9ৰে বিভাজ্য হ'ব
এটা সংখ্যা 9ৰে বিভাজ্য হ'ব যদিহে সংখ্যাটোৰ অংককেইটাৰ যোগফল 9ৰে বিভাজ্য হয়। ধৰিব পাৰিছা নিশ্চয় অংককেইটাৰ যোগফলটো চাব লাগে। যদি 27 ওলায়, যদি 36 ওলায় বা 9ৰে বিভাজ্য হয় মুঠতে এই অংককেইটাৰ যোগফল, তেতিয়াহ'লে সেই সংখ্যাটো 9ৰে বিভাজ্য হ'ব। 10ৰে বিভাজ্য হোৱাৰ নিয়ম। এটা সংখ্যাৰ শেষত যদি 0 থাকে, মানে 0ৰে শেষ হ'লেই এটাই থাকক বা দুটাই থাকক, যেনেকৈ 6, 5, 0, ইয়াৰ শেষত এটা 0 আছে। 7, 9, 8, 0, 0, দুটা আছে। মানে এই শেষৰ অংকটো যদি 0 হয়, এটা সংখ্যা যদি 0ৰে শেষ হয়, তেতিয়াহ'লে সেই সংখ্যাটো 10ৰে বিভাজ্য হ'ব। ইয়াক 10ৰে হৰণ কৰিব পাৰোঁ আমি সহজে। 650, 6 দুগুণ 60 হ'ল, 5 শূন্য 5 দুগুণ 50, তেনেকুৱা ধৰণৰ। এটা সংখ্যা এটা সংখ্যা 10ৰে বিভাজ্য হ'ব যদিহে সংখ্যাটো 0ৰে শেষ হয়, মানে শেষৰ অংকটো 0। এতিয়া আহিব 11ৰে বিভাজ্য হোৱা নিয়ম। এটা সংখ্যা 11ৰে বিভাজ্য হ'ব যদিহে তাৰ যুগ্ম স্থানত থকা অংকবোৰৰ যোগফল আৰু অযুগ্ম স্থানত থকা অংকবোৰৰ যোগফলৰ পাৰ্থক্য 11ৰে বিভাজ্য হয়। অৰ্থাৎ মই এটা সংখ্যা লৈ ল'ম, যিটো সংখ্যা আমি কৰি চালে গম পাম যে ই 11ৰে বিভাজ্য হ'বনে নহয়। যেনেকৈ মই এটা সংখ্যা ল'লোঁ, কিমান হ'ব এইটো? 1,20,758। এই সংখ্যাটো 11ৰে বিভাজ্য হ'বনে নহয় প্ৰমাণ কৰিবলৈ হ'লে আমি কি কৰিব লাগিব? প্ৰথমে এইটো অযুগ্ম স্থানত আছে, মানে এইফালৰ পৰা 1 নম্বৰত, এইটো 3 নম্বৰত, এইটো 5 নম্বৰত আছে। গতিকে এইকেইটাৰ যোগফলটো আমি উলিয়াব লাগিব। যেনেকৈ ধৰা 2 + 7 + 8, এইটো থাকিলে 17। তাৰ পাছতে যুগ্ম স্থানত থকা অংককেইটাৰ যোগফল, এইটো আৰু এইটো, মানে কি কি হ'ব? 1 + 0 + 5 = 6। এতিয়া 17 বিয়োগ 6, 11। গতিকে
এই অযুগ্ম স্থানত থকা যিকেইটা অংক সেই অংককেইটাৰ যোগফল যুগ্ম স্থানত থকা অংককেইটাৰ যোগফল এইটো এইটো আৰু এইটো মানে 501 বা 105 দুইটাৰ যোগফল উলিয়াই ললো অযুগ্ম স্থানৰ অংকবোৰৰ যোগফল আৰু যুগ্ম স্থানৰ অংকবোৰৰ যোগফল দুইটাৰ পাৰ্থক্য যিটো সেইটোৱে হ'ব যদি 11ৰে বিভাজ্য হয় এইটো 11 বুলি এতিয়া ওলাই গৈছে কিন্তু 11তকৈ বেছি ওলায় যেনে 22 যদি ওলায় 33 ওলায় 44 ওলায় তেনেকুৱা 11ৰে বিভাজ্য সংখ্যা যদি ওলায় তেতিয়াহ'লে এই সংখ্যাটো 11ৰে বিভাজ্য হ'ব যদি এইটো 11ৰে বিভাজ্য হোৱা সংখ্যা নহয় তেতিয়াহ'লে সংখ্যাটো 11ৰে বিভাজ্য নহ'ব গতিকে নিয়মটো মতে মতে মই এনেকৈ লিখিছোঁ অযুগ্ম স্থানৰ অংকবোৰৰ সমষ্টি বিয়োগ যুগ্ম স্থানৰ অংকবোৰৰ সমষ্টি অযুগ্ম স্থানৰ অংকবোৰৰ সমষ্টি বিয়োগ যুগ্ম স্থানৰ অংকবোৰৰ সমষ্টি এইটো মই কাটি দিছোঁ এইটো হৰণ 11 যদি হয় কথাটো অলপ চমাবৰ কাৰণে মই এনেকৈ লিখিছোঁ যিটো সংখ্যা হ'ব সেই সংখ্যাটোৰ অযুগ্ম স্থানৰ অংকবোৰৰ সমষ্টি আৰু যুগ্ম স্থানৰ অংকবোৰৰ সমষ্টিৰ পাৰ্থক্য যিটো ডাঙৰ হয় যুগ্ম স্থানতো আগত ল'ব পাৰোঁ অযুগ্ম স্থানৰ সমষ্টিটো পিছত ল'ব পাৰোঁ সেইটো কোনো কথা নাই পাৰ্থক্যটো যদি 11ৰে বিভাজ্য হয় মই এনেকুৱা এটা সংখ্যা ল'ম ধৰা এতিয়া মই ইয়াত এটা যিকোনো সংখ্যা লৈ ল'লোঁ এই সংখ্যাটোৰ অযুগ্ম স্থানত থকা অংকবিলাক 1 3 6 7 7 1 3 6 7 7 যোগ 6 যোগ 3 যোগ 1 কিমান হ'ব 17 আৰু যুগ্ম স্থানত থকা অংকবোৰৰ যোগফল কিমান হ'ব 5 যোগ 9 যোগ 4 যোগ 2 কিমান হ'ব 9 5 14 14 18 18 20 20 এতিয়া মই এই যুগ্ম স্থানত থকা 20টো ডাঙৰ হৈছে গতিকে 20 বিয়োগ 17 সমান 3 মানে 11ৰে বিভাজ্য নহয় গতিকে এই সংখ্যাটো 11ৰে বিভাজ্য নহ'ব ধৰি পাৰিছেনে বাৰু 579,64,320 এই সংখ্যাটো মই ল'লোঁ এই সংখ্যাটোৰ
অযুগ্ম স্থানত থকা অংকবোৰৰ যোগফল 17, যুগ্ম স্থানত থকা অংকবোৰৰ যোগফল 20। এতিয়া 20 আৰু 17ৰ পাৰ্থক্য মই ইয়াত এনেকুৱাকৈ দেখুৱাইছোঁ, অযুগ্ম স্থানৰ অংকবোৰৰ সমষ্টি বিয়োগ যুগ্ম স্থানত থকা অংকবোৰৰ সমষ্টি। এইটো এনেকৈও লিখিব পাৰোঁ, যুগ্ম স্থানত থকা অংকবোৰৰ সমষ্টি বিয়োগ অযুগ্ম স্থানত থকা অংকবোৰৰ সমষ্টি। যিটো ডাঙৰ হয় সেইটোক আগতলৈ লিখিবা। মই এনেকৈ লিখি দিছোঁ আৰু গতিকে তোমালোকে দেখিবা সেই বিয়োগফলটো যদি 11ৰে বিভাজ্য হয় তেতিয়াহ'লে সংখ্যাটো 11ৰে বিভাজ্য হ'ব, অন্যথা সংখ্যাটো 11ৰে বিভাজ্য নহয়। গতিকে বিভাজ্যতা নিয়ম তোমালোকৰ পৰ্যায়লৈ ইমানতেই শেষ হৈছে। গতিকে তোমালোকে এই বিভাজ্যতা নিয়মখিনি ভালদৰে চাই যদি মনত ৰাখিব পাৰা তেতিয়াহ'লে সৰণ কৰাৰ ক্ষেত্ৰত অতি সহজ হ'ব। আমি কি কি শিকিলোঁ? 2ৰে বিভাজ্য হোৱা, যে যদি এটা সংখ্যাৰ শেষৰ অংকটো 0, 2, 4, 6, 8 কোনোবা এটা হয়, এইবিলাকৰ যিকোনো এটা থাকে তেতিয়াহ'লে জানিম যে সংখ্যাটো 2ৰে বিভাজ্য হ'ব। যদি এটা সংখ্যাৰ অংককেইটাৰ যোগফল 3ৰে বিভাজ্য হয় তেতিয়াহ'লে জানিম যে সংখ্যাটো 3ৰে বিভাজ্য হ'ব। যদি এটা সংখ্যাৰ একক আৰু দশক স্থানৰ মানে শেষৰ অংক দুটাই গঠন কৰা সংখ্যাটো যদি 4ৰে বিভাজ্য হয় তেন্তে সংখ্যাটো যিমানেই ডাঙৰ নহওক সি 4ৰে বিভাজ্য হ'ব। এটা সংখ্যাৰ শেষৰ অংকটো যদি 0 বা 5 হয় তেতিয়াহ'লে জানিম যে সেই সংখ্যাটো 5ৰে বিভাজ্য হ'ব। এটা সংখ্যা একে সময়তে 2ৰে বিভাজ্য যদি হয় 3ৰেও বিভাজ্য হয় তেতিয়া সংখ্যাটো 6ৰে বিভাজ্য হ'ব। আৰু 7ৰে বিভাজ্য কেতিয়া হ'ব? যেতিয়া সোঁ হাতৰ পৰা সংখ্যাটোত থকা অংকবোৰৰ যদি 3টাকৈ গোট কৰোঁ তেতিয়াহ'লে এটা এৰি এটা গোটৰ যিখিনি সমষ্টি সেই সমষ্টিকেইটাৰ পৰা এৰি অহা গোটকেইটাৰ সমষ্টি যদি বিয়োগ কৰোঁ আৰু সেই বিয়োগফলটো যদি 7ৰে বিভাজ্য হয় তেতিয়াহ'লে গোটেই সংখ্যাটো 7ৰে বিভাজ্য হ'ব। যদি এটা সংখ্যাৰ শেষৰ অংক 3টাই গঠিত সংখ্যাটো 8ৰে বিভাজ্য হয় তেতিয়াহ'লে সংখ্যাটো 8ৰে বিভাজ্য হ'ব। এটা সংখ্যাৰ গোটেই অংকখিনিৰ এটা সংখ্যাৰ অংকবোৰৰ সমষ্টি যদি 9ৰে বিভাজ্য হয় তেন্তে সংখ্যাটো 9ৰে বিভাজ্য হ'ব। আৰু এটা সংখ্যা 0ৰে শেষ হ'লে সেই সংখ্যাটো 10ৰে বিভাজ্য হ'ব। ঠিক সেইধৰণে 11ৰে বিভাজ্য হোৱাটো এইমাত্ৰ মই কৈছোঁৱেই যে যুগ্ম স্থানৰ অংকবোৰৰ সমষ্টি আৰু অযুগ্ম স্থানৰ অংকবোৰৰ সমষ্টিৰ পাৰ্থক্য যদি 11ৰে বিভাজ্য হয় তেন্তে সংখ্যাটো 11ৰে বিভাজ্য হ'ব। গতিকে এয়াই হ'ল তোমালোকৰ বিভাজ্যতা নিৰ্ণয়। তোমালোকে ভালদৰে পঢ়ি চাবা আৰু মই ইয়াৰ পিছৰ পৰ্যায়ত এইখিনিক মই বাৰে বাৰে তোমালোকক চাবলৈ দিছোঁ। মই পিছৰ পৰ্যায়ত তোমালোকক অলপমান কাম দি দিম, যিখিনি কামৰ যোগেদি তোমালোকৰ এই নিয়মবোৰ মনত ৰৈ যাব ভালকৈ। ধন্যবাদ।